মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা এটা বিগ ব্ৰেকিং নিউজ। আজি হৈছে 6 মাৰ্চ। ৰাজ্যজুৰি 40 লাখ অনাদাৰ পৰিয়ালক অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 9,000 টকা প্ৰদান কৰিব। কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বান্ধি দিলে দুটা নতুন নিয়ম। লগতে PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 2,000 টকা নহয়, একেলগে 6,000 টকা প্ৰদান কৰিব। PM কিষাণৰ 22 নং কিস্তিক লৈ বৃহৎ ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা। আপুনিও চৰকাৰী গড়ৰ বাবে জিঅ' ৰেকিং কৰিছে নেকি? চৰকাৰী গড়ৰ নতুন তালিকা প্ৰস্তুত হৈছে। অতি শীঘ্ৰে চৰকাৰী গড় টকা সোমাব আপোনালোকৰ বেংক একাউণ্টত। যদি আপোনাৰ ৰেচন কাৰ্ড আছে 10 মাৰ্চৰ পূৰ্বে কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা আপুনি পৰিব ভয়ংকৰ বিপদত। আত্মীয়কৃত মহিলাৰ একাউণ্টত 25,000 টকা প্ৰদান কৰা হ'ব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ প্ৰতিগৰাকী অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় 3.0 ৰাজ্যজুৰি 40 লাখ অৰুণোদয়ৰ পৰিয়ালক সবলীকৰণৰ দৃঢ় পদক্ষেপ হাতত লৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 10 মাৰ্চ 2026 লাভালাভ হস্তান্তৰৰ জৰিয়তে সমাজ কল্যাণৰ দিশত ইতিহাস সূচনা। আৰু 40 লাখ অৰুণোদয়ৰ পৰিয়ালক প্ৰতিটো পৰিয়ালে 9,000 টকা ধনৰাশি প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এই ব্যৱস্থা চৰকাৰৰ ফালৰ পৰা গ্ৰহণ কৰিছে আৰু মুঠ ব্যয় কৰিব 3,600 কোটি টকা। অৰুণোদয়ৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? তেনে ক্ষেত্ৰত আপুনিও 9,000 টকা ল'বলৈ সাজু হওক। আজিৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কৰিছে বৃহৎ ঘোষণা। লগতে এটা বিশেষ পোষ্টাৰো ছপোৱা হৈছে। আপুনি যদি অৰুণোদয় আঁচনিৰ সুবিধা ল'ব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দুটা নতুন নিয়ম বান্ধি দিছে। নতুন নিয়মেৰে এইবাৰ 10 মাৰ্চত অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ একাউণ্টত 9,000 টকা প্ৰদান কৰিব। মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যজুৰি অনুষ্ঠানৰ জৰিয়তে এই টকা প্ৰদান কৰা হ'ব আপোনালোকৰ বেংক একাউণ্টত। গাঁও পঞ্চায়তৰ জৰিয়তে, নগৰ অৰ্ডাৰৰ জৰিয়তে, কেৱল এয়াই নহয়, গাঁও পৰিষদ উন্নয়ন সমিতিৰ জৰিয়তে, গাঁও উন্নয়ন সমিতিৰ জৰিয়তে, লগতে স্বশাসিত পৰিষদ সমষ্টি, এইকেইটা স্থানৰ পৰা আপোনাৰ একাউণ্টত টকা প্ৰদান কৰা হ'ব। আৰু এইকেইটা স্থানত গ'লে আপুনি সভাত উপস্থিত থাকিব পাৰিব। সভাৰ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই টকা প্ৰদান কৰিব। কিন্তু অৰুণোদয় আঁচনিৰ টকা ল'বলৈ প্ৰতিজন হিতাধিকাৰীয়ে কৰিব লাগিব দুটা গুৰুত্বপূৰ্ণ কাম। এই দুটা গুৰুত্বপূৰ্ণ কাম কি কি আপোনালোকে জানি লওক আৰু আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জানিব পাৰে। নম্বৰ 1, DBT লিংক। বহুতো অৰুণোদয়ৰ হিতাধিকাৰী এতিয়ালৈকে DBT লিংক কৰা নাই। যদি আপুনি এতিয়ালৈকে লিংক কৰা নাই অতি শীঘ্ৰে কৰাই ৰাখক, অন্যথা আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকাটো নাপাব পাৰে। যদি আপোনাৰ একাউণ্টত এই টকা নোসোমায় তেনে ক্ষেত্ৰত আপুনি কিন্তু বিপদত পৰিব পাৰে। সেয়েহে আজি আপুনি আপোনাৰ একাউণ্টৰ সৈতে DBT লিংক কৰক। DBT লিংক কৰিবৰ বাবে আপুনি আজি আপোনাৰ বেংকত গৈ যোগাযোগ কৰক। নম্বৰ 2, যিসকল অৰুণোদয়ৰ হিতাধিকাৰীয়ে ৰেচন কাৰ্ড নোহোৱাকৈ অৰুণোদয় আঁচনিৰ টকা লৈ আছে অতি শীঘ্ৰে ৰেচন কাৰ্ডটো লিংক কৰক অৰুণোদয় আঁচনিৰ সৈতে। আপুনি ৰেচন কাৰ্ড কেনেকৈ লিংক কৰিব? আপুনি ব্লকত যাওক ৰেচন কাৰ্ডটো লৈ আৰু তাৰ পৰাই আপুনি ৰেচন কাৰ্ডটো লিংক কৰিব পাৰিব অৰুণোদয় আঁচনিৰ লগত। অতি শীঘ্ৰে যদি এই দুটা কাম কৰা নাই অতি শীঘ্ৰে কৰাই ৰাখক। যিসকলে কৰাই ৰাখিছে সেইসকলৰ একো কৰিব নালাগে। আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোৱে বেছি বেছিকৈ শ্বেয়াৰ কৰক। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। চৰকাৰী পকীকৰণৰ তালিকাত সোমাইছে বহু ভুৱা হিতাধিকাৰীৰ নাম। হয়, জিলাই জিলাই চৰকাৰী গড়ৰ নতুন তালিকা প্ৰস্তুত হৈছে। আপুনি চৰকাৰী গড়ৰ বাবে জিঅ' ৰেকিং কৰিছে নেকি? তেনে ক্ষেত্ৰত চৰকাৰী গড়ৰ প্ৰথম কিস্তি টকা সোমাব আপোনালোকৰ বেংক একাউণ্টত। আপুনি চৰকাৰী গড়ৰ তালিকাখন চাইছেনে? চৰকাৰৰ ফালৰ পৰা চৰকাৰী গড়ৰ তালিকাক লৈ কেইবাটাও বৃহৎ মন্তব্য কৰিছে। কেঁচা ঘৰ থাকিলেহে পাব আপুনি পকী ঘৰ। যদি আপোনাৰ ঘৰত আগতীয়াকৈ পকী ঘৰ আছে তেনে ক্ষেত্ৰত কিন্তু আপুনি চৰকাৰী ঘৰ নাপাব। জীৱিকা সুখে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগক বিহু দেখুৱাইছে। গোহালিৰ ফটো মাৰিও যথমতে হিতাধিকাৰীৰ সংখ্যা বঢ়াইছে। গাঁও পঞ্চায়তক শুদ্ধ তালিকা দিয়াৰ আহ্বান জনাইছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' ৰেকিং কৰিছে নেকি? যদি আপোনাৰ ঘৰত আগতীয়াকৈ পকী ঘৰ আছে তেনে ক্ষেত্ৰত আপুনি কিন্তু চৰকাৰী ঘৰৰ সুবিধাৰ পৰা বঞ্চিত হ'ব। তালিকাত নাম থাকিলেও তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন কৰা হ'ব। দুৰ্নীতি কৰাসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। দুৰ্নীতি কৰা জীৱিকা সুখী গাঁও পঞ্চায়তৰ সভাপতি যাব লাগিব জেললৈ। কেঁচা ঘৰৰ ভুল তথ্য দিয়া সকলৰ বিৰুদ্ধে কঠোৰ হৈছে চৰকাৰ। আপুনি যদি চৰকাৰী ঘৰৰ বাবে জিঅ' ৰেকিং কৰিছে, ভুল তথ্য দি জিঅ' ৰেকিং কৰিছে, যদি আপুনি যোগ্য নহয় তথাপিও চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছে নেকি? তেনে ক্ষেত্ৰত আপুনি পৰিব ভয়ংকৰ বিপদত। সেয়েহে আপুনি এনেকুৱা কাম নকৰিব। যদি আপুনি কৰিছে তেনে ক্ষেত্ৰত তালিকাত নাম আহিলেও আপুনি কিন্তু চৰকাৰী ঘৰ নাপাব। তালিকাত যদি নাম আহে চৰকাৰী ঘৰৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব আপোনাৰ নাম।
তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মিত্ৰতা ভংগ বিৰোধী ঐক্যমঞ্চৰ পৰা বাহিৰ কৰি দিয়া হ'ল ৰাইজৰ দলত একাষৰীয়া কংগ্ৰেছৰ বিৰোধীৰ মিত্ৰতা আজি লাগিল চূড়ান্ত মোহৰ ৰাইজৰ দলৰ বাহিৰে আন সকলো দলেই থাকিব মিত্ৰতাত APCCৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত বিশেষ বৈঠকত উপস্থিত থাকিব AJP CPI কেৱল এয়াই নহয় CPIM আৰু APHLCৰ নেতৃত্ব সমষ্টি বুজাবুজিলৈকে আজি হ'ব চূড়ান্ত সিদ্ধান্ত বিয়লি 3:30 বজাত উমৈহতীয়া সংবাদমেলৰ সম্ভাৱনা মিত্ৰতা ভংগ হয় এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে ইয়াৰ বিষয়ে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ যোৰহাটত সাধাৰণ গড়ৰ স্থায়ী লৰাই যুঁজিব গৌৰৱ গগৈৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা সাধাৰণ গড়ৰ বহু ভাল প্ৰাৰ্থী আছে যোৰহাটত ৰাজ্যৰ মাজত জনপ্ৰিয় বিজেপিৰ বহু প্ৰাৰ্থী আছে স্থায়ী প্ৰাৰ্থীয়ে নিৰ্বাচন খেলিব যোৰহাটত বিধানসভা নিৰ্বাচনত যুঁজ নিদিয়ে পবিত্ৰ মাৰ্গাৰিটাই নৰেন্দ্ৰ মোদী কেবিনেটতে থাকিব পবিত্ৰ মাৰ্গাৰিটা 29 লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব মাৰ্গাৰিটাই যোৰহাটৰ প্ৰাৰ্থিত্বক লৈ প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আমেৰিকাই ইজৰাইলৰ বিৰুদ্ধে নতুন যুদ্ধ আৰম্ভ কৰিলে ইৰাণে ষ্টেট অফ হৰমুজ আমেৰিকাই ইজৰাইলৰ বাবে বন্ধ কৰি দিলে ইৰাণে আমেৰিকা আৰু ইজৰাইল আৰু ইউৰোপ সহযোগী দেশৰ বিৰুদ্ধে এই নিষেধাজ্ঞা হৰমুজ জলদ্বীপত প্ৰৱেশ কৰিব নোৱাৰিব আমেৰিকা ইজৰাইলৰ জাহাজ হৰমুজ আৰু জলদ্বীপত US আৰু ইজৰাইলৰ জাহাজ দেখিলেই কৰা হ'ব ধ্বংস অৱশ্যে ইৰাণৰ পৰা ভাৰতলৈ আহিছে সুখবৰ অৱশ্যে ভাৰতৰ বাবে সদায় খোলা থাকিব ষ্টেট অফ হৰমুজ ভাৰতৰ বাবে ষ্টেট অফ হৰমুজ বন্ধ নকৰে ইৰাণে কেইবাটাও বৃহৎ খবৰ আহি পৰিছে মিয়ানমাৰৰ লগত আমাৰ কোনো সম্পৰ্ক নাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা মিয়ানমাৰৰ লগত আমাৰ কোনো সমস্যা নাই মিয়ানমাৰে ভাৰত মাতা কি জয় বুলি ক'লেও আমাৰ আপত্তি নাই কিন্তু আমাৰ সমস্যা লাভজাতক লৈ আমাৰ সমস্যা মাটি দখলক লৈ আমাৰ সমস্যা সম্পূৰ্ণ বেলেগ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাভজাহাত বন্ধ হ'ব লাগিব বাল্য বিবাহ বহু বিবাহ বন্ধ হ'ব লাগিব ভূমি জাহাত বন্ধ হ'ব লাগিব 10টা নিয়ম মানি চলক মিয়াসকলে আমি মিয়াৰ বিৰোধিতা নহয় আমি মিয়াৰ কাৰণে বিৰোধী এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়াক লৈ যিটো মন্তব্য কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 2026 বিধানসভা নিৰ্বাচনৰ বাবে কাউণ্টডাউন আৰম্ভ নিৰ্বাচনলৈ সাজু হৈছে শাসক বিৰোধী কংগ্ৰেছ ৰাইজৰ দল অজাপাই প্ৰকাশ কৰিছে প্ৰাৰ্থীৰ তালিকা এইবাৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিবলৈ সাজু হৈছে বিজেপি 10 বা 12 মাৰ্চত প্ৰকাশ পাব বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা বুথ আৰু মণ্ডল পৰ্যায়ত প্ৰতিবেদনৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে প্ৰাৰ্থী বিজেপিৰ সংসদীয় বোৰ্ডে চূড়ান্ত কৰিব প্ৰাৰ্থী আজি দিল্লীলৈ প্ৰেৰণ কৰা হ'ব এই প্ৰাৰ্থীৰ পেনেল মিত্ৰ দলৰ বুজাবুজি হ'বলগীয়া সমষ্টিত প্ৰস্তুত কৰা নাই প্ৰাৰ্থীৰ পেনেল 90টা সমষ্টিৰ বাবে প্ৰস্তুত কৰা হৈছে বিজেপিৰ প্ৰাৰ্থীৰ পেনেল দুটা ভাগত ভাগ কৰি প্ৰস্তুত কৰা হৈছে এই প্ৰাৰ্থীৰ পেনেল সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পূৰ্বে সমষ্টিৰ বাবে 3জনীয়া পেনেল নৱগঠিত সমষ্টিৰ বাবে সাজু কৰা হৈছে 5জনীয়া প্ৰাৰ্থীৰ পেনেল 26 বিধানসভা নিৰ্বাচনৰ বাবে কাউণ্টডাউন আৰম্ভ হৈছে হয় বিজেপিৰ ফালৰ পৰা কেইবাটাও বৃহৎ মন্তব্য কৰিছে তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ কোচিং চেণ্টাৰক নাকি লগাবলৈ সাজু হৈছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ কাঠফুলাৰ দৰে গঢ়ি উঠা কোচিং চেণ্টাৰৰ বিৰুদ্ধে কঠোৰ হৈছে চৰকাৰ বিজ্ঞাপন দি চমক সৃষ্টি কৰা কোচিং চেণ্টাৰৰ বিৰুদ্ধে চলিব একশ্যন কোচিং চেণ্টাৰে কি পঢ়ায় তাৰ খবৰ লোৱা হ'ব কোচিং কৰিলেহে চাকৰি পায় এই সংস্কৃতি নোহোৱা হ'ব লাগিব এনে কৰিলে দুখীয়া মানুহক চৰকাৰী চাকৰিৰ পৰা আঁতৰাই লৈ যায় আমাৰ লক্ষ্য দুখীয়া ল'ৰা ছোৱালীখিনিহে চাকৰি লাভ কৰক অফিচাৰসকলে কোচিং চেণ্টাৰৰ বিজ্ঞাপনৰ পৰা নিজৰ ফটো আঁতৰাব লাগিব চৰকাৰী চাকৰি কেইটাও কেৱল দুখীয়া মধ্যবিত্ত শ্ৰেণীৰ লোকৰ বাবেহে ৰাজ্যৰ কোচিং চেণ্টাৰৰ বিৰুদ্ধে কঠোৰ স্থিতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কোচিং চেণ্টাৰক নাকি লগাবলৈ সাজু হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয় কোচিং চেণ্টাৰক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা মন্তব্য কৰিছে আপুনি কি ক'ব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আগ্ৰাসী আমেৰিকাৰ বিৰুদ্ধে আক্ৰমণাত্মক ইৰাণ ধ্বংস কৰিলে আমেৰিকাৰ শক্তিশালী MQ-9 ৰেপাৰ
কুৱেইটত থকা আমেৰিকাৰ ঘাটিত মিছাইল আক্ৰমণ ইৰাণৰ কেইবাখনো চহৰত বেলিষ্টিক মিছাইলেৰে আক্ৰমণ ইৰাণৰ আক্ৰমণত মুহূৰ্ততে মৃত্যু হয় 3 আমেৰিকান সেনাৰ ইৰাণৰ তৰফৰ পৰা কৰা হৈছে ভয়ংকৰ দাবী ইজৰাইলৰ জনতাক নিৰাপদ স্থানত আশ্ৰয় লোৱাৰ নিৰ্দেশনা আগ্ৰাসী আমেৰিকাৰ বিৰুদ্ধে আক্ৰমণাত্মক ইৰাণ তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ আনুষ্ঠানিকভাৱে সম্পূৰ্ণ বিজেপি শিবিৰৰ মিত্ৰতা প্ৰক্ৰিয়াত অগপা বিপিএফৰ সৈতে মিত্ৰতা সম্পূৰ্ণ বিজেপিত 26 ৰণত কোনো সমষ্টিতে নাথাকে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা অগপাই প্ৰাৰ্থী প্ৰক্ষেপ কৰা সমষ্টিত নাথাকিব বিজেপি প্ৰাৰ্থী অগপা আৰু বিপিএফৰে বৈঠকত লোৱা হ'ব চূড়ান্ত সিদ্ধান্ত মিত্ৰতাৰ প্ৰক্ৰিয়াত ছিলমোহৰ মাৰিলে তিনিটাও দলে পূৰ্বৰ সমানে আসন পাব অগপই বিপিএফৰ সৈতে সম্পন্ন হৈছে বুজাবুজিৰ প্ৰক্ৰিয়া মিত্ৰতাক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা